আমাৰ বিপেফ দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো ডাঙৰীয়া আজি মনোনয়ন পত্ৰ দাখিল কৰিব। আমাৰ লগত আছে ইয়াৰ ইউটিউবৰ MLA আমাৰ মজিবুৰ ৰহমান ডাঙৰীয়া, সি মানে আমাক ছাপৰ্ট কৰিছে ইয়াৰ ইউটিউবৰ। আৰু আমাৰ লগত আছে কেণ্ডিডেট দুৰ্গা দাস বড়ো ডাঙৰীয়াও আছে আৰু চৰণ বড়ো ডাঙৰীয়া আছে। অন্ততঃ আমি টোটেল 6জন আমাক এন্ট্ৰি দিছে। আমি এতিয়া মনোনয়ন পত্ৰ দাখিল কৰিম বাছ। কিমান ভোটৰ আশা কৰিছে ছাৰ এবাৰ? 2 লাখতকৈ বেছি ডিফাৰেঞ্চত আমি জিকিব। 2 লাখতকৈ বেছি। বিজেপিও ফেক্টৰ নহয়, কংগ্ৰেছো ফেক্টৰ নহয়। কিন্তু কংগ্ৰেছে কৈ আছে যে সংখ্যালঘু ভোটটো তেওঁলোকে সম্পূৰ্ণৰূপে লাভ কৰিব। নিজে খৈ ল'ব পাৰে। গ্ৰাছ ৰুটতো এনেকুৱা নহয় না, গ্ৰাছ ৰুটত আমাৰ লগত আছে, ইহঁতে ওপৰে খৈ ল'ব পাৰে। কথা এইটো আমি BPF কংগ্ৰেছ আমি সংখ্যালঘু 20 বছৰ 30 বছৰ ভোট দিছোঁ। আমি বিজেপিক হটাব পৰা নাই দৰঙৰ পৰা। এইবাৰ BPF হটাব পৰা সেইকাৰণে সংখ্যালঘু মানুহ এবাৰ দুৰ্গা দাস বড়োৰ লগত আছে, BPFৰ লগত আছে। ইভেন মই বিধায়ক তেখেতসকলৰ লগত আছোঁ, ৰাইজ দলগাঁও ৰাইজ তেখেতসকলৰ লগত আছে। সংখ্যালঘু ৰাইজ এইবাৰ বিচাৰিছে বিজেপিক দৰঙৰ পৰা মঙলদৈৰ পৰা হটাব লাগে। দলগাঁৱত আপোনালোকে চাব কংগ্ৰেছে ভোট 30,000 ক্ৰছ কৰিব নোৱাৰে। ওদালগুৰি BPF-এ আপোনালোকক সমৰ্থন কৰা নাই। ওদালগুৰি কি ওদালগুৰি কমিটিয়ে নাই আমাৰ। ওদালগুৰি আমাৰ কমিটিয়ে নাই বৰ্তমানে। ওদালগুৰি কমিটিয়ে নাই। কোন আব্দুৰ ৰহমান? নাই, কমিটিয়ে নাই। কাম কৰিছোঁ। এতিয়া কৰ্তব্য থাকিল ৰাইজৰ। মই সকলো ৰাইজৰ আশীৰ্বাদ লৈ আজি নমিনেশ্যন দিবলৈ UDF-ৰ পৰা কিমান ভোট আশা কৰে? তেওঁলোকৰতো 3.5 লাখ 4 লাখ ভোট। তেওঁলোকে 3.5 লাখ মিনিমাম তেওঁলোকে নিজে কৈছে, তেওঁলোকৰ বিশ্বাস আছে। গতিকে মই ভাবোঁ যে তেওঁলোকৰ ভোটখিনি হ'লে আমি 2 লাখটো আমাৰ হ'ব লাগে। কংগ্ৰেছে কৈছে যে UDF-ৰ ভোটটো সম্পূৰ্ণ সংখ্যালঘু ভোট মই পাম। কংগ্ৰেছক এসময়ত আমিও সমৰ্থন দিলোঁ, ADF-ও দিলে, কোনোদিন নিজিকিলে। ক'ব নোৱাৰোঁ তেওঁলোকে কি ভাবি কৈছে। মই নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলক আহ্বান জনাম, তেওঁলোকে যাতে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক পৰাজিত কৰাৰ স্বাৰ্থত BPF-ৰ নাঙলৰ ছবি তেওঁলোকেও ভোট দিলে পৰাজিত কৰিব পাৰিব। নহ'লে তেওঁলোকৰ 20 বছৰৰ ছেক্ৰিফাইচ এনে যাব। মই নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলক পুনৰ আহ্বান জনাইছোঁ। আজি কিমান মানুহ অংশগ্ৰহণ কৰিছে? আমি একচুৱেলি 3000হে মাতিছিলোঁ, বেছি আহিছে।
সেইখিনি খোৱাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ দেৱী সমস্ত শ্ৰেণীত আমাৰ কেঁচেৰী কৰা হৈছে, গতিকে সকলোকে দেৱী অংশগ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। কেঁচাৰী খোৱাৰ বাবে ব্যৱস্থা কৰা হৈছে, ব্যৱস্থা কৰা হৈছে আৰু সকলোকে পানীৰ ব্যৱস্থা কৰা হৈছে। গতিকে আপোনালোক সকলোৱে ৰেলীত অংশগ্ৰহণ কৰিব আৰু আমাৰ অংশীক কাৰ্যালয়ত